হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটো জোন থানালৈ গৈ থাকিব আৰু তেতিয়া ডিংকিক লগ পাব। আৰু তেতিয়া জোনে ডিংকিক মোৰ প্ৰমোচন হ'ব নহয় বুলি ডিংকিক ক'ব, আৰু ডিংকিয়ে বা তই এতিয়া তই পুলিচ হবি বুলি ক'ব, আৰু তেতিয়া জোনে পুলিচৰ নহয় লিখা মেলা কাম কাজ বুলি কোৱা দেখিবলৈ পাব। ইফালে আকৌ নিভানে আজি বেদক লগ পাব, আৰু তেতিয়া নিভানে তই সপোনবোৰ বেছি ডাঙৰ দেখিছা নেকি বুলি সুধিব, আৰু তেতিয়া বেদই সপোনবোৰ সদায় ডাঙৰ দেখিব লাগে বুলি ক'ব, আৰু তেতিয়া সৰু সুৰা সপোনবোৰ এনেই পূৰণ হয় বুলি নিভানক ক'ব। আৰু তেতিয়া নিভানে তইতো ড্ৰাগছৰ কাম কৰি খাই ইমান সোনকালে ধনী হলি, আৰু তাৰ কাম বিলাকো সেইকাৰণে কম ৰেটত কৰি আছা, কিন্তু তোৰ বেয়া দিন আঁকি আছে। তই যেতিয়া ড্ৰাগছৰ কাম কৰা বুলি অনুভূতিয়ে গম পাব তেতিয়া কি হ'ব এবাৰ ভাবি চাইছানে বুলি ক'ব। এতিয়া বৰ নিভানে কথাবোৰ ক'ৰ পৰা গম পালে বেদই জানিবলৈ দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ জোন থানালৈ যাব আৰু অৰিখনক দেখা নাপাই লগত থকা পুলিচজনক ছাৰ ক'ত গ'ল বুলি সুধিব, আৰু তেতিয়া পুলিচজনে ছাৰ আজি নাকে কইনা চাবলৈ গৈছে বুলি জোনক ক'ব। এতিয়া বাৰু জোনে কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব, আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।